ভুক্তভোগী তেওঁলোকৰ প্ৰধান বৰুৱা go back প্ৰধান বৰুৱা কাম নাই মানৱ ডেকাৰ কাম নাই দুখীয়া দৰিদ্ৰ কথা নামানে প্ৰধান বৰুৱা go back প্ৰধান বৰুৱা go back প্ৰধান বৰুৱা কাম নাই প্ৰধান বৰুৱা কাম নাই গাঁৱত ৰনোজ পেগুৰ কাম নাই ৰনোজ পেগুৰ মুন্দাবাদ হেমন্ত বিশ্ব শৰ্মাৰ মুন্দাবাদ মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম নাই মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম নাই মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম নাই মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ কাম নাই হেমন্ত বিশ্ব শৰ্মাৰ go back লখিমপুৰ জিলাৰ পশ্চিম নোৱালীত উপস্থিত আছোঁ আৰু পশ্চিম নোৱালী ৰাইজে 2026 চনৰ নিৰ্বাচনৰ বৰ্জনৰ হুংকাৰ দিছে কাৰণ তেওঁলোকে উন্নয়নৰ মুখ দেখা নাই। এইখন হৈছে নদী ৰঙা নদীৰ পাৰতে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু চৰকাৰ মুখ্যমন্ত্ৰী হাই হাই ধ্বনিৰে তেওঁলোকে শ্লোগান দিব বিচাৰিছে কাৰণ তেওঁলোকৰ সমস্যা সমাধান হোৱা নাই। নৈ কাষৰীয়া অঞ্চলৰ ৰাইজৰ খহনীয়া প্ৰতিৰোধ হোৱা নাই, তেওঁলোকৰ ৰাস্তা পদূলিত নাই, যোগাযোগ ব্যৱস্থা নাই আৰু তাৰ বাবে আজি তেওঁলোক ওলাই আহিছে। তেওঁলোকে এটা কথাই কৈছে যে চৰকাৰে তেওঁলোকক মাহিয়াৰী দৃষ্টিৰে চাইছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ। আপোনালোকৰ সমস্যাসমূহ আমাৰ সমস্যা হৈছে আমাৰ বহু আজি 2011 চনৰ পৰাই এইখিনিত এটা আমাৰ সম্পূৰ্ণ ৰিং বান্ধ এটা আছিলে। এইটো ৰঙা নদী বানে আহি ছিন্ন ভিন্ন কৰাৰ পাছত আমি আজি তাৰিখলৈকে অসম চৰকাৰক অসমৰ ধৰক প্ৰশাসন বিভাগ গোটেইখিনিকে আমি অৱগত কৰি আহিছোঁ। এই অঞ্চলটো ছিন্ন ভিন্ন হৈ গ'ল। এই অঞ্চলটো ছিন্ন ভিন্ন হোৱাৰ কাৰণে এই অঞ্চলত ভিতৰত থকা 10খনমান গাঁও, 10খনমান অংগনবাদী কেন্দ্ৰ, 8খনমান LP স্কুল, 2খন ME স্কুল, 1খন হাই স্কুল অন্ততঃ এই পানীখিনিত আবদ্ধ হৈ থকাৰ কাৰণে 3 মাহমান পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হয়। তাৰ উপৰিও এই অঞ্চলটোত থকা আমাৰ খেতি মাটিবিলাকত বালি পৰি খেতিয়কৰ হাহাকাৰ সৃষ্টি হৈছে। লগতে আজি খেতি কৰিব নোৱাৰাৰ কাৰণে, খেতিৰ অনুপযোগী হোৱাৰ কাৰণে বালি পেলাই দিয়াৰ কাৰণে জীৱ জন্তুৰো হাহাকাৰ হৈছে। তাত ঘাঁহ নাই, একো নাই, বাৰিষাত আমি থাকিবলৈ স্থান নাই। গতিকে এই বিষয়টোক লৈ পেলাই আমি 15 চনৰ পৰা এই বিষয়টো চৰকাৰখনক অৱগত কৰি আছোঁ আবেদনৰ যোগেদি। ব্যক্তিগতভাৱে আমি লগ কৰিছোঁ। তথাপি এইটো আজি আপোনাৰ তাৰ পাছত 2015 চনৰ পৰা আমি আন্দোলন কৰাৰ পাছত 2019-20 বৰ্ষত লখিমপুৰ জলসম্পদ বিভাগৰ পৰা 1.5 কোটিমান টকা 825 মিটাৰমান ৰাস্তা নিৰ্মাণ কৰা হৈছিল। তেওঁ আছিল উৎপল দত্ত আছিল তেওঁ বিধায়ক। ইয়াৰ পাছতে নিৰ্বাচন হোৱাৰ লগে লগে আমি মানৱ ডেকাক আমি নিউজ পত্ৰে আমি শুনি থাকোঁ তেওঁ মুখ্যমন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠ। গতিকে তেওঁ মন উজাৰি আমি ভোট কিনি দিয়া হ'লে এই অঞ্চলটোৰ কাৰণে তেওঁ সুৰক্ষিত দিব আৰু আলিটো বনাই দিব বুলি আমি ভাবিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, এই অঞ্চলটোক তেওঁ এদিনো বুমুকি নামাৰিলে। গতিকে এই অঞ্চলটো চবতকৈ বেয়া পোৱা মানুহজনেই হ'ল এতিয়া মানৱ ডেকা। এই অঞ্চলটো একেবাৰে আলিটোৰ বিষয়ে তেওঁ আজি তাৰিখলৈকে কোনো আলোচনা নাই, বিলোচনা নাই। অন্ততঃ 25খনমান তেওঁৰ ঘৰত আমাৰ দৰখাস্ত আছে এই বিষয়টোক লৈ পেলাই। 26ৰ নিৰ্বাচন আহি আছে, আপোনালোকৰ ভূমিকা কি হ'ব? আমাৰ ভূমিকা আমি এতিয়া কোনো দলকে আমি ইয়াত ভোট দিয়া নহ'ব, আমি ভোট বৰ্জন কৰা হ'ব। গতিকে আমি বাৰে বাৰে আমি মানৱ ডেকাৰ কথা ক'ব লাগিব যিহেতু তেওঁ বিধায়ক আছিল। এতিয়াতো আপোনালোকৰ নাওবৈচা সমষ্টি, এতিয়া আমাৰ নাওবৈচা সমষ্টি যিয়েই নহওক, নাওবৈচা সমষ্টি হ'লেও তেখেতে আচলতে মানৱীয় থাকিব লাগিছিল। তেওঁ এই অঞ্চলটোৰ বা তেওঁ আচলতে তাৰ সমষ্টি সলনি হোৱাৰ কাৰণে এই অঞ্চলটোৰ একেবাৰে কাম নকৰা হৈ গ'ল। গতিকে আমি একেবাৰে খুব দুখ পাইছোঁ তেখেতক। তেখেতে আচলতে আমাক এনেকুৱা আলাহটানি কৰি গুচি যাব নালাগিছিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখুৱাইছোঁ যে গাঁৱৰ প্ৰতিগৰাকী লোক ইয়ালৈ ওলাই আহিছে আৰু তেওঁলোকে হাতে হাতে একোখনকৈ তেওঁলোকে মুখ্যমন্ত্ৰী হাই হাই, লখিমপুৰ জিলা প্ৰশাসন হাই হাই আদিৰ দৰে তেওঁলোকে শ্লোগান দিছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ। অহা যোৱা কেনেকৈ কৰে? বাৰিষা অহা যোৱা পানীতে পৰি আৰু বোকা পানী লৈ গৈ থাকোঁ আৰু এই পানী গাঁৱলৈ যাবলৈ হ'লেও, লখিমপুৰলৈ যাবলৈ হ'লেও পানীত পৰি যাব লাগিব। এখন নাও পানী নাই, যদি কাৰোবাৰ বেমাৰ হয়, বেমাৰ হ'লে ইয়াত আৰু নাও এখন বুকিং কৰোঁ, যাই তাৰ পৰা ভাড়া কৰি আনি লৈ মানে লাহেকৈ লৈ গুচি যাওঁগৈ। লৈ যাওঁ আকৌ এইকণৰ পৰা আকৌ নিবলৈও আমাৰ গাড়ী মটৰ একেবাৰে অসুবিধা হৈ যায়। নদীখনটো ইয়াত গৈয়ে আছে আৰু দলং হ'লে হ'বই, নহ'লে মানে এনে পানীতে পৰি হ'লেও যাব লাগিব। বেমাৰ কুমাৰ হ'লে সেই নিচিনা হয়ে আৰু। ইলেকশ্যন আহি আছে, এতিয়া সকলোৱে ভোট বিচাৰি আহিব, কিন্তু আপোনালোকে ভোট দি কি পাইছে? ভোট দি কি পাইছোঁ আৰু অৰুণোদয়টো পাইছোঁ, নোপোৱাকৈ থকা নাই। চাউলটোও পাইছোঁ,
পাইছোঁ যদিও আমাক ৰাস্তাটো যদি মুকলিকৈ দিয়ে হেমন্ত বিশ্ব শৰ্মাই তেতিয়া আমি নিশ্চয় আনন্দকৈ দিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে গাঁৱৰ ৰাইজ আৰু তেওঁলোক ওলাই আহিছে, এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ তেওঁলোকৰ এটাই মূল উদ্দেশ্য হৈছে যে তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ আজিৰ তাৰিখত সমাধান হোৱা নাই। গতিকে তেওঁলোকে চৰকাৰ বিৰোধী শ্লোগান তেওঁলোকে দিব বিচাৰিছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ। যোৱা 25 চনতে বানপানী হ'ল। বানপানীত যথেষ্ট আমাৰ এইটো 17 চনত যিটো আমাৰ 20 চনত যিটো মাথাউৰি দিছিলে মানে 725 মিটাৰ, তাৰপিছত বাকীডোখৰ আমি MG ৰাগা পঞ্চায়তৰ বিভাগে আমি গাইডবান দি থৈছিলোঁ। সেইটো এইবাৰ বানপানীয়ে টুকুৰা টুকুৰিকৈ ছিন্ন বিচ্ছিন্ন কৰি পেলালে। তাৰপিছত গৰু ছাগলী মানুহ ঘৰ দুৱাৰ সকলো উঠি গ'ল। প্ৰশাসনে আমাক বান সাহাৰ্য দিম বুলি আমাক কাগজ পত্ৰ লোৱাৰ পিছত আজিলৈকে গৃহহীন গৃহকো কোনো ব্যৱস্থা নকৰিলে। সেইকাৰণে লখিমপুৰ জিলা আমাক উপায়ুক্ত মহোদয় আৰু চৰকাৰক আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি কাতৰা অনুৰোধ জনাইছোঁ যে আমাক বান সাহাৰ্যও নালাগে, আমাক ঘৰ দুৱাৰ উটুৱাই নোৱা আমাৰ একো গৃহহীন ব্যৱস্থা বিচৰা নাই। আমাক মাথাউৰিডোখৰ দি আমাক এই 10খন গাঁৱৰ পৰা কণ ছাত্ৰ ছাত্ৰীখিনি স্কুল অনুষ্ঠান প্ৰতিষ্ঠানখিনি সুৰক্ষা কৰি দিবৰ কাৰণে আমি চৰকাৰক কাতৰা অনুৰোধ জনাইছোঁ। নিৰ্বাচন আহি আছে, কি সিদ্ধান্ত ল'ব? যদি তেওঁলোকে চৰকাৰে যদি গৃহীত ব্যৱস্থা নকৰে আমি এই 10খন গাঁৱে ভোট বৰ্জন কৰিম বুলি আমি গাঁৱক জ্ঞাতিয়া দায়বদ্ধ লৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে এটা কথাই ক'ব বিচাৰিছে যে তেওঁলোকে যদি 26 চনৰ নিৰ্বাচনৰ আগত এওঁলোকৰ সমস্যাসমূহ সমাধান নহয় তেতিয়াহ'লে কিন্তু তেওঁলোকে ভোট বৰ্জন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।